এটা দশকতো সম্পূৰ্ণ নহল শিৱসাগৰৰ জাজিৰ পৰা ডিমৌলৈ 4 লেনযুক্ত ঘাইপথ সম্প্ৰসাৰণৰ কাম 44 কিলোমিটাৰ পথ নিৰ্মাণৰ নামত দশকজুৰি লুণ্ঠন চলালে ঠিকাদাৰী প্ৰতিষ্ঠানে অসম্পূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া যেন পৰিণত হৈছে মৃত্যুদূতলৈ বিগত 6টা বছৰত এই পথছোৱাই প্ৰাণ লৈছে 21 গৰাকীকৈ লোকৰ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে 2025 চনৰ মাৰ্চ মাহৰ ভিতৰত ঘাইপথ সম্প্ৰসাৰণৰ কাম সম্পূৰ্ণ কৰাৰ আশ্বাস দিছিল যদিও বৰ্তমানলৈকে 30% সম্পূৰ্ণ নোহোৱাৰ অভিযোগ এই পথছোৱাৰ কাম যাৰ ফলত এটা কথা ক'ব পাৰি যে জাজিৰ পৰা শিৱসাগৰলৈ এই গোটেই পথছোৱা নিৰ্মাণত আৰু বিলম্ব হ'ব আৰু বিলম্ব যিমান হ'ব সিমান তাত দুৰ্ঘটনা সংঘটিত হ'ব তাত ৰাইজে প্ৰাণ হেৰুৱাবৰ লগাৰ দৰে ঘটনা সংঘটিত হ'ব শিৱসাগৰৰ সাংবাদিক মুজাক্কিৰ আহমেদে আমাক দেখুৱাব এই পথছোৱাৰ বৰ্তমানৰ অৱস্থা কেনেকুৱা এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত আৰু এই 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো এতিয়া মুংগেৰীলালৰ যিটো স্বপ্ন সেই স্বপ্নটোৰ দৰে হৈ পৰিছে কাৰণ এই 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটোৰ ক্ষেত্ৰত আচলতে কোনো ধৰণৰ আচলতে গুৰুত্ব প্ৰদান নকৰে চৰকাৰ হওক প্ৰশাসন হওক কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে কেন্দ্ৰীয় চৰকাৰ যিগৰাকী পথ পৰিবহণ মন্ত্ৰী আছে সেই তেওঁ আচলতে ঘোষণা কৰি দিয়ে যে ইমানটো দিনৰ ভিতৰত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো সম্পূৰ্ণ হ'ব মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে অহা মাৰ্চ মাহৰ ভিতৰত মাজত 2টা মাহ আছে আৰু 2টা মাহৰ থকাৰ সময়তে এই মুহূৰ্তত মই যেহেতু 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত আছোঁ কামৰ নমুনা দেখিলে আপুনি গম পাব যে এই 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো মাৰ্চলৈকে সম্পূৰ্ণ হ'ব নহ'ব সতীৰ্থ আছে পোনে যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ এই মুহূৰ্তত মই যেহেতু ভটিয়াপাৰত উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ ভটিয়াপাৰত উপস্থিত আছোঁ আৰু এই ভটিয়াপাৰৰ যিটো পথ ইতিমধ্যে মোৰ সতীৰ্থৰ কেমেৰাত ইতিমধ্যে আপুনি দেখা পাইছে এই পথছোৱাই হৈছে সেই তাহানিৰ দিনত যি GDCL নামৰ বহু বিতৰ্কিত যি প্ৰতিষ্ঠানটো আছিলে সেই প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰা এটা পথ আছিলে ইয়াত পথ নিৰ্মাণ কৰিছিলে আৰু পৰৱৰ্তী সময়ত এই পথটো ভাঙি পেলোৱা হ'ল কাৰণ কাম সম্পূৰ্ণ নিৰ্মীয়মান আছিল মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে মাৰ্চৰ ভিতৰত দিম এপ্ৰিলৰ ভিতৰত দিম কিন্তু মাজত 2টা মাহ আছে আৰু 2টা মাহত এই 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো কাম যদি আপুনি চাই তেতিয়াহ'লে মাত্ৰ 30% কাম হৈছে ইয়াৰ যিসমূহ মাটি আছে সেই মাটিসমূহ পেলাইছে ইয়াৰ বিভিন্ন যিসমূহ কাম আছে সেই কাম কাজসমূহ কৰি 2টা মাহৰ পিছত আচলতে যি মাৰ্চ মাহ আহিব সেই মাৰ্চ মাহত কোনো পধ্যেই এই 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো সম্পূৰ্ণ কৰাটো সম্ভৱ হৈ নুঠে এই মুহূৰ্তত দল সংগঠনৰ বিষয়ববীয়া আছে আমি দল সংগঠনৰ বিষয়ববীয়াৰ পৰা জানিব বিচাৰিম বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ৰিদীপ ডেকা আছে মই তেওঁৰ পৰা আচলতে পোনপটীয়াকৈ আপোনাৰ পৰা জানিব বিচাৰিম এই 4 লেনযুক্ত যিটো ৰাষ্ট্ৰীয় ঘাইপথ সেই ঘাইপথছোৱা এতিয়া মুংগেৰীলালৰ আমি সৰু থাকোঁতে যিটো কবিতা পঢ়িছিলোঁ মুংগেৰীলালৰ যিটো স্বপ্ন কোনোদিনাখন সম্পূৰ্ণ নহয় একেধৰণৰ এই পথ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো এতিয়া তেনেকুৱা ধৰণে হৈছে কি ক'ব এই মুহূৰ্তত নহয় চাওক শেহতীয়াকৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে আচলতে পথ সুৰক্ষাৰ বাবে বিভিন্ন স্থানত আচলতে SOP জাৰি কৰিছে বা স্পীড ব্ৰেকাৰ দিয়াৰ কথা ঘোষণা কৰিছে এতিয়া মুখ্যমন্ত্ৰী মহোদয়লৈ আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আহ্বান জনাব বিচাৰিছোঁ যে এই পথ সুৰক্ষাৰ ক্ষেত্ৰত যি ধৰণৰ গতিৰোধকৰ ব্যৱস্থা কৰিছে সেয়া নিশ্চয় শলাগিবলগীয়া কিন্তু সমান্তৰালকৈ আজি প্ৰায় 8-10টা বছৰে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত যি ধৰণৰ বিসংগতি হৈছে যি ধৰণৰ আচলতে ৰাইজৰ টকা খোৱাৰ দৌৰত লাগিছে সেই দুৰ্নীতি বন্ধ কৰাৰ ক্ষেত্ৰতো কিন্তু গতিৰোধক দিয়াৰ প্ৰয়োজনীয়তা আছিল কিন্তু সেই ক্ষেত্ৰত চৰকাৰখনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু এই ক্ষেত্ৰত চৰকাৰ লগতে বিভাগীয় কৰ্তৃপক্ষ নিশ্চিতভাৱে জড়িত আছে বুলি আমি অনুমান কৰিব পাৰিছোঁ গতিকে চৰকাৰলৈ আমি সকিয়নি দিছোঁ ইতিমধ্যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে অহা 25 মাৰ্চৰ ভিতৰত এই ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ হ'ব লাগে কিন্তু এতিয়া আপুনি ইতিমধ্যে দেখিছে যি ধৰণে আচলতে লেহেমীয়া গতিত এই কামবোৰ হ'বলৈ ধৰিছে কোনো কাৰণতে যে 25 মাৰ্চৰ ভিতৰত নহয় এয়া নিশ্চিত হৈ পৰিছে গতিকে আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা এটা কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি সকিয়নি দিব বিচাৰিছোঁ যে 25 মাৰ্চৰ ভিতৰত যদিহে এই ৰাষ্ট্ৰীয় ঘাইপথ যদি সম্পূৰ্ণ নহয় তেনেহ'লে আমি কিন্তু অসমীয়া যুৱ মঞ্চৰ ৰাজপথলৈ ওলাই আহিব লাগিব আৰু ইয়াৰ আগতে আমি যি ধৰণৰ প্ৰতিবাদ কৰিছোঁ বা যি ধৰণৰ গণতান্ত্ৰিক আন্দোলন কৰিছোঁ ইয়াৰ পৰৱৰ্তী সময়ত মাৰ্চৰ ভিতৰত যদি সম্পূৰ্ণ নহয় কিন্তু আমি ৰাজপথ অৱৰোধৰ দৰে কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম আমি অগণতান্ত্ৰিক কাম কাজ কিছুমান কৰিবলৈ কিন্তু আমি কুণ্ঠাবোধ নকৰোঁ এই ক্ষেত্ৰত কিন্তু ৰাজ্যৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৰুত্ব দিয়াটো প্ৰয়োজন আছে নিশ্চয়কৈ মই এই মুহূৰ্তত পুনৰ
যি ৰাজপথ আছে ৰাজপথৰ ভিজুৱেলছসমূহ এই মুহূৰ্তত দেখাম এইটোৱে হৈছে শিৱসাগৰৰ ভটিয়াপাৰৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ শিৱসাগৰৰ জাজিৰ পৰা ডিমৌলৈ যি ৪৪ কিলোমিটাৰ পথ সেই ৪৪ কিলোমিটাৰ পথৰ চাইলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ নামত ২০১৪ চনৰ পৰা এই ২০২৪ চন প্ৰায় ১০টা বছৰ এই 10টা বছৰে এই ইয়াৰ স্থানীয় যি ৰাইজ আছে ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে কাৰণ এই যি পথছোৱা সেই পথছোৱাক লৈ প্ৰথমতে কেলেংকাৰী সংঘটিত হ'ল তাৰপিছত এনেধৰণৰ কোম্পানীসমূহক এই যি পথছোৱাৰ সেই পথছোৱাৰ কাম গতাই দিয়া হ'ল যোনসমূহ কোম্পানীয়ে আচলতে পথছোৱাৰ কাম মাত্ৰ 10% কৰে আৰু যিসমূহ পইচা আছে সেই পইচাসমূহ লৈ অসমৰ পৰা অন্তৰ্ধান শেষত যিটো শিৱা হাৰালকা নামৰ যিটো কোম্পানী সেই কোম্পানীটোৱে আচলতে পথৰ কাম 30% কৰিলে আৰু 30% কাম কৰাৰ পিছতো তেওঁলোকৰ অন্তৰ্ধান নিশ্চয়কৈ সেই অন্তৰ্ধান হোৱাৰ ফলতে আজি এই অৱস্থা সেই ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ মুজাক্কিৰ।